মই বৰ্তমান উপস্থিত আছোঁ সৰুপথাৰ সমজিল্লাৰ অন্তৰ্গত সৰুপথাৰ সমষ্টি বৰবিল শংকৰ গাঁৱত আৰু বৰবিল শংকৰ গাঁৱৰ এটা বিশেষ ঘাট আছে। এই ঘাটটো মই সতীৰ্থৰ এখন অনুৰোধ কৰিম। আচলতে এইটো হৈছে বৰবিল শংকৰ গাঁৱৰ দৈয়াং নৈ। কিছুদিনৰ আগতে ইয়াত এখন দলং আছিল, বাঁহৰ দলং, যিখন দলং ৰাইজৰ গাঁঠি ধন ভাগি ৰাইজে ইয়াত নিৰ্মাণ কৰিছিল আৰু গাঁওখনৰ নেতৃত্বতেই এই ইয়াত দলংখন নিৰ্মাণ কৰে। আৰু এবাৰ বাৰিষা অহাৰ পূৰ্বেই এইদৰে দলংখন নৈৰ সোঁতে উদুৱাই নিয়াৰ পিছত এইদৰে টুলুঙা নাৱত এই ধৰণে পাৰ হ'বলগীয়া হয়। আৰু সতীৰ্থ দেখুৱাই অনুৰোধ কৰিছোঁ, এইখন হৈছে সৰুপথাৰ আৰু গোলাঘাট সমষ্টি, দুয়োটা সমষ্টি সংযোগ কৰিছে। এই সংযোগ কৰা এখন দলং আছিল আৰু দলংখন নৈ সোঁতে উটুৱাই নিয়াৰ পিছত এই ধৰণে এখন টুলুঙা নাৱত ইয়াৰ বিভিন্ন ব্যৱসায়ী যাবলগীয়া হয়। আৰু এই ধৰণে কেইবাবাৰো ইয়াত দুৰ্ঘটনা সংঘটিত হোৱা ঘটনা আমি ইয়াত পোহৰলৈ আহিছিল। মই পোনে পোনে ইয়াত থকা বিভিন্ন ব্যক্তি লোক আছে, তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতু এই দলংখনত আপোনালোকৰ পৰা আহিছে, ঠিক আছে, আমি এতিয়া মন্তব্য ল'বলৈ বিচৰা নাই। আপুনি কোন জেগাৰ পৰা আহিছিলে? তেলিহালৰ পৰা আহিছিলে। ক'ত যাব? ইয়াত দলংখনত বহুত ভয় লাগে নহয় জানো? ইয়াতখন দলঙৰ প্ৰয়োজন, কি কওঁ চৰকাৰক? দলংখনৰ প্ৰয়োজন আছে নহয়? প্ৰয়োজন আছে। কিমান ব্যক্তি পাৰ হয় ইয়াত 5-6 হাজাৰ মানৰ বেছি পাৰ হয়। এনেই ক'ৰ পৰা ক'লে যায়? এই উৰিয়াম ঘাটৰ ফালৰ পৰা যদি পাৰ হৈ যায়, কোন চাইডে যাবলগীয়া হয়? ক'লৈ যায় মানুহবিলাক? ইফালে উৰিয়াম ঘাটতে পাৰ হয়। উৰিয়াম ঘাট যাব পাৰে। আৰু পাৰ হৈ কোন জেগা পায়, কি গাঁও পায়, ক'লৈ যাব যায়? ঘাটৰ পৰা চবতে পাৰ হৈ যায়। ইয়াত দলংখন নিশ্চয় খুবেই প্ৰয়োজন নহয় জানো? নিশ্চয়কৈ এয়া আছিল এজন ব্যক্তি মন্তব্য। বিশেষকৈ মই সতীৰ্থক পুনৰ দেখুৱালে অনুৰোধ কৰিম। আচলতে এইদৰে এই দলংখনৰ এই নদীখনৰ ওপৰত এইদৰে বাঁহৰ দলং পানী সুতে উটুৱাই নিয়াৰ পিছত এই ধৰণে জীৱনৰ প্ৰতি ভাবুকি অহাৰ পিছতো ভয় শংকাৰ এই এখন টুলুঙা নাৱেদি এই ধৰণে পাৰ হৈ অহা পৰিলক্ষিত হৈছে। মই সতীৰ্থক পুনৰ দেখুৱালে অনুৰোধ কৰিছোঁ। এইখন আছে সৰুপথাৰ আৰু গোলাঘাট সমষ্টিক সংযোগ কৰিছে। এই সংযোগ কৰা এখন দলং আছিল আৰু এই দলংখন নৈ সোঁতে উটুৱাই নিয়াৰ পিছত কিছুদিনৰ পূৰ্বে উটুৱাই নিয়াৰ পিছত এই ধৰণে টুলুঙা নাৱেৰে তেওঁলোকে যাত্ৰা কৰিবলগীয়া আছে। আমাৰ স্থানীয় ব্যক্তি আছে, ছাৰ আপোনাৰ পৰা জানিব বিচাৰিম, কি ক'ব গোটেই বিষয়টোৰ সন্দৰ্ভত? হয়, ইয়াত এখন দলঙৰ খুবেই প্ৰয়োজন। যিহেতু আজি বহু দিনৰ পৰা এই ঘাটটো ইয়াত আছে, এটা পুৰণি ঘাট। আৰু খৰালি মাহত ইয়াত মানে অস্থায়ী হিচাপে বাঁহৰ দলং দি মানুহে অহা যোৱা কৰে। আৰু মে' জুন মাহৰ পৰা যেতিয়া দৈয়াং নদীত পানী বাঢ়ে, সেই পানীয়ে দলংখন উটুৱাই লৈ যায় আৰু তাৰপিছত মানুহে গুটীয়া নাৱত পাৰ হ'বলগীয়া হয়। দলংখনৰ এইটো পাৰে ধৰি লওক গোলাঘাটলৈ যাবৰ কাৰণে জনসাধাৰণে খুব এটা চমু পথ। আৰু এইপাৰে উৰিয়াম ঘাটৰ পৰা আপোনাৰ যিটো আমাৰ চিলনীজান গাঁও পঞ্চায়ত, এই গোটেই গাঁৱৰ ৰাইজে এই ঘাটটোৱেদিয়ে গোলাঘাটলৈ তেওঁলোকে যাতায়াত কৰে। ইয়াৰ উপৰিও এই ঘাটটোৱেদিয়ে ধৰি লওক বিভিন্ন সময়ত আমাৰ যিসকল গাঁৱৰ ব্যৱসায়ী আছে, কল বা শাক পাচলি, নেমু আদি ব্যৱসায় কৰি জীৱন জীৱিকা নিৰ্বাহ কৰে, তেওঁলোকে অতি বিপদজনকভাৱে গুটীয়া নাৱত এই ঘাটেদি পাৰ হ'বলগীয়া হয়। গতিকে ইয়াত এখন স্থায়ী দলঙৰ খুবেই প্ৰয়োজন আছে বুলি আমি অনুভৱ কৰিছোঁ আৰু বিষয়টো আমাৰ সংশ্লিষ্ট কৰ্তৃপক্ষই গুৰুত্ব দিব বুলি আশা কৰিছোঁ। এই আছিলে স্থানীয় ব্যক্তি মন্তব্য। আৰু মই সতীৰ্থক দেখুৱালে অনুৰোধ কৰিম, এইদৰে আচলতে ব্যক্তি কম হ'লে এই ধৰণে ঘণ্টা ধৰি অপেক্ষা কৰিব লাগে পাৰ হ'ব কাৰণে। বাইদেউ, আপোনাৰ পৰা মন্তব্য চেষ্টা কৰিম। কি আপুনি ক'ৰ পৰা আহিছে আৰু ক'লৈ যাব? আপুনি উৰিয়াম ঘাট যাব। আপুনি কিমান সময় এইদৰে অপেক্ষা কৰি থাকিবলগীয়া হৈছে? 20 মিনিট মান পাৰে হ'ল চাগে। 20 মিনিট। দলং হ'লেতো ভালেই হ'ব, যাবলৈ মানুহ ইয়াতে শাক পাচলিও খেতি কৰে, মানুহৰ অসুবিধা হয়। যাওঁতে আহোঁতে এইফালে উৰিয়াম ঘাট লৈ যায়, এইফালে মেলা পানী লৈ যায়। এতিয়া মানে নিশ্চয় দলংখনৰ খুবেই প্ৰয়োজন। এই আছিল এগৰাকী ব্যক্তিৰ মন্তব্য। তেওঁ আচলতে এই টুলুঙা নৈয়েদি খন্তেক পিছতে ইয়াৰ পৰা পাৰ হৈ যাব। আৰু আচলতে এই প্ৰতিবেদন দেখাৰ পিছত অসম চৰকাৰৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব বা ইয়াত দলঙৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব, সেয়াহে সময়ত লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।